চেষ্টা কৰিছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এইবাৰ কংগ্ৰেছত মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত এতিয়া খোখনীয়া ইজনৰ পাছত সিজন নেতা এতিয়া কংগ্ৰেছ দল এৰিছে কোন কোন নেতাই কংগ্ৰেছ দল এৰিছে আৰু কোন কোন নেতাই অগপত যোগদান কৰিব এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ জনাইছো এইবাৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজতে কংগ্ৰেছত মুখ্য আঘাত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামল নাৰায়ণ দেৱে কৰিছে পদত্যাগ ৰাহুল গান্ধীয়ে এক কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ বাবে এইবাৰ কংগ্ৰেছ দল এৰিছে বয়াগাঁও জিলাৰ এক কাৰ্যসূচীত অংশগ্ৰহণ নকৰি ৰাইজক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাম কাজত সন্তুষ্ট অসমৰ ৰাইজ ৰাহুলৰ কামত সন্তুষ্ট নহয় বুলি কৈছে সংবাদমেলত মন্তব্য কৰিছে শ্যামল নাৰায়ণ দেৱে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মাজতে এইবাৰ কংগ্ৰেছত মুখ্য আঘাত ভেটি খহিবলৈ আৰম্ভ হৈছে কংগ্ৰেছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক দল ত্যাগ কৰিছে শ্যামল নাৰায়ণে ৰাহুল গান্ধীয়ে এক কাৰ্যসূচীত অংশগ্ৰহণ নকৰিলে আজিৰ দিনটোত তাৰ পাছতে ৰাহুল গান্ধীক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে সাধাৰণ ৰাইজক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰিছে শ্যামল নাৰায়ণে এই মুহূৰ্তত এটা ডাঙৰ খবৰ সংবাদমেলত মন্তব্য প্ৰকাশ কৰিছে শ্যামল নাৰায়ণ দেৱে আৰু যেহেতু কংগ্ৰেছ দল এৰিছে বহু কেইগৰাকী নেতাই আমি আজিৰ দিনটোত সেই খবৰ দিবলৈ চেষ্টা কৰিছো ইতিমধ্যে কেইবাগৰাকীও নেতাই কংগ্ৰেছ দল এৰাৰ খবৰ দিবলৈ চেষ্টা কৰিছো আজিৰ দিনটোত খবৰ আহি পৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামল নাৰায়ণ দেৱে পদত্যাগ কৰিছে কিয়নো কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বয়াগাঁৱত এখন সভাত অংশগ্ৰহণ নকৰিলে বহু আশাৰে বাট চাই আছিল ৰাহুল গান্ধী আমি কিছু সময় পূৰ্বে সেই বাতৰি পৰিৱেশন কৰিছিলো তাৰ পাছত ৰাহুল গান্ধীক যেতিয়া অপেক্ষা কৰি আছিল লোকসকলে ৰাহুল গান্ধী কিন্তু সেই সভাত গৈ উপস্থিত নহল আৰু তাৰ পাছতে অসন্তুষ্ট হৈছে লোকসকল আৰু বেয়া পাবলৈ আৰম্ভ কৰিছে এতিয়া ৰাহুল গান্ধীক আৰু তাৰ পাছতেই খুৰঠাৰ সমালোচনা কৰিছে ৰাহুল গান্ধীক সমালোচনা কৰাৰ পাছত এতিয়া ক্ষোভিত হৈছে আৰু তাৰ পাছতেই কংগ্ৰেছ দল ত্যাগ কৰিছে প্ৰাক্তন সম্পাদকগৰাকীয়ে শ্যামল নাৰায়ণে কংগ্ৰেছ দল ত্যাগ কৰা বুলি মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে আমি জনাইছো ডাঙৰ খবৰ পুনৰ এটি বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত শীঘ্ৰেই দল ত্যাগ কৰি অগপত যোগদান কৰিব কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ লগতে কেইবা শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে যোগদান কৰিব বুলি জানিব পৰা গৈছে অগপত যোগদান কৰাৰ তাৰিখ ঘোষণা কৰা হৈছে 29 জানুৱাৰীত শীঘ্ৰেই দল ত্যাগ কৰি অগপত যোগদান দিব কংগ্ৰেছ নেতাগৰাকী অপূৰ্ব ভট্টাচাৰ্যই কংগ্ৰেছ এৰিব অগপত যোগদান কৰিব বুলি মুহূৰ্তত খবৰ আহি পৰিছে শীঘ্ৰেই দল ত্যাগ কৰি অগপত যোগদান কৰাৰ খবৰৰ পাছতে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অপূৰ্ব ভট্টাচাৰ্যৰ লগতে কেইবা শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে যোগদান কৰিব অগপত এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত লগতে বয়াগাঁৱৰ যি সংবাদমেল আছিল সেই সংবাদমেলৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো কোন নেতা ইতিমধ্যে দল এৰিব বা দল এৰিবলৈ সিদ্ধান্ত লৈছে সেই খবৰ দিবলৈ চেষ্টা কৰিছো কংগ্ৰেছ ত্যাগী নেতা কৰ্মীৰ তালিকা ইতিমধ্যে অপূৰ্ব ভট্টাচাৰ্য জমা দিয়া বুলি খবৰ পোৱা গৈছে দল ত্যাগ কৰাৰ পাছতে কংগ্ৰেছৰ বিৰুদ্ধে বিক্ষোভকাৰ অপূৰ্ব ভট্টাচাৰ্য ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে কংগ্ৰেছত এতিয়া কাম কৰাৰ পৰিৱেশ নাই বুলি অপূৰ্ব ভট্টাচাৰ্যৰ মন্তব্য কৰিছে সমান্তৰালভাৱে বয়াগাঁৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামল নাৰায়ণ দেৱেও এই কথা কৈছে যে কংগ্ৰেছত কিয় বেয়া পাইছে কংগ্ৰেছক আৰু কংগ্ৰেছ দল কিয় ত্যাগ কৰিছে আজিৰ দিনটোত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু পোনে পোনে আমি সেই সংবাদমেল আপোনালোকৰ মাজলৈ আগবঢ়াইছো মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা সকলো পদৰ পৰা মই পদত্যাগ পত্ৰ অলৰেডি আমাৰ APCC প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়ালৈ পঠাইছোঁ আৰু আমাৰ বঙাইগাঁও জিলা প্ৰেচিডেণ্ট তেওঁলৈও মই পদত্যাগ পত্ৰ পঠাইছোঁ আপোনালোকে জানে যে আজি ৰাহুল গান্ধী ডাঙৰীয়াই যি ন্যায় যাত্ৰা কৰি আছে আমাৰ ভাৰতখন অখণ্ডই গতিকে আমি যিহেতু ভাৰতখন আমি খণ্ড বিখণ্ড নহয় তেওঁ কিহৰ কাৰণে আকৌ ভাৰত জোড়ো যাত্ৰা কৰিব খুজিছে গতিকে মই ভাবোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই ন্যায় দিব আদালতে গতিকে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই কি কাৰণত আকৌ তেওঁ ন্যায় যাত্ৰা কৰিব আমিতো ভাৰতখন অখণ্ডই হৈ আছোঁ তে কি ভাৰত জোড়ো যাত্ৰা কৰিব ৰাহুল গান্ধী ডাঙৰীয়াই এটাতো পলিটিকেল পাৰ্টি কিবা ৰায় দিলে আমাক আদালতে দিব গতিকে মই এইবিলাক আৰু কংগ্ৰেছ দলৰ যিটো 4টা এটা বিশেষ ধৰ্মাৱলম্বী লোকলৈ পৰ্যবেক্ষিত হৈছে গতিকে আপোনালোকে জানে যে 500 বছৰ পিছত আজি অযোধ্যাত যি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়াই বটদ্ৰৱা থানত গৈ তাত যি যাত্ৰা সেইদিনা অকল কি হিন্দু মানুহে কি কংগ্ৰেছ নকৰে নেকি যে সেইদিনা দিনটোত যে মই নিজে মোৰ গাঁৱত মন্দিৰ যিমান মঠ মন্দিৰ আছে সকলোতে নাম প্ৰসংগ চলিছে হ'লে মই ভাবোঁ মোৰ ব্যক্তিগত ধাৰণা যে সেইদিনা দিনটোত ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁৰ এই যাত্ৰাটো বন্ধ ৰাখিব লাগিছিল
আৰু কংগ্ৰেছ দলৰ যে যি 4-4টা কিছুমান ভাল মানুহ এই দলত থাকিব নোৱাৰে মই বঙাইগাঁও জিলা প্ৰেচিডেণ্ট সম্পৰ্কটো মই আমাৰ যি অল ইণ্ডিয়া কংগ্ৰেছৰ যি ইনচাৰ্জ পৃথিৱীৰাজ সাথে ডাঙৰীয়া কৈছিল যে বঙাইগাঁও জিলাৰ প্ৰেচিডেণ্টটো চেঞ্জ কৰিব লাগে আমিও কেতিয়াবা সাংবাদিকসকলেও আমাক কেতিয়াবা প্ৰশ্ন কৰে যে যেতিয়া অফ দ্য কেমেৰা থাকে কয় তোমাৰ কি বঙাইগাঁও জিলাত প্ৰেচিডেণ্ট ভাল মানুহ নাই নেকি আমাৰো মানে ৰাইজৰ ওচৰত আমি কিছুমান কংগ্ৰেছ দলটোক লৈ যাওঁত অসুবিধা আৰু সেইকাৰণে মই সকলো পদৰ পৰা মই মানে পদত্যাগ কৰিছোঁ আৰু আজি জানে আজি ৰাহুল গান্ধী ডাঙৰীয়াই আৰু এটা আমাক অপমান কৰি গ'ল যে আমাৰ চালমাৰাত অৱস্থিত যিটো বীৰ চিলাৰে প্ৰতিমূৰ্তি তেওঁ মাল্যাৰ্পণ কৰা কথা আছিলে গতিকে বীৰ চিলাৰে অকল আমাৰ কোচ ৰাজবংশীসকলৰে যে বীৰ তেনেকুৱা নহয় গতিকে তাত সকলো যা যোগাৰ কৰি থকাৰ পাছত আজি বীৰ চিলাৰে আজি তেওঁ সন্মান নজনালে গতিকে আপোনালোকে জানে যে এই দৌৰটো বেলেগে পৰ্যবেক্ষিত কৰি মানে বেলেগ এটা ধৰ্মাৱলম্বীলৈকে বস্তুটো বেলেগ লাইনত লৈ গৈ আছে যে আজি আমি খুবেই লজ্জিত হৈছোঁ বঙাইগাঁও জিলাত যে বীৰ চিলাৰে প্ৰতিমূৰ্তিত তেওঁ মাল্যাৰ্পণ নকৰিলে মই এতিয়ালৈকে চিন্তা চৰ্চা কৰা মই ভাবিম যে কোন দললৈ মই যাম মই দলটো কৰিমেই কিবা এটা যেহেতু মই ইমানে সামাজিক কামতে জড়িত হৈ থাকোঁ গতিকে তেনেকুৱাও নহয় যে মই মুঠতে কংগ্ৰেছ দলত নাথাকোঁ এইটো আপোনালোক আজি প্ৰেছ মিট যোগে মই জনাই দিছোঁ নাই কংগ্ৰেছৰ একো ভৱিষ্যত নাই কংগ্ৰেছৰ যাৰ পইচা আছে একে ৰাতিতে টিকেট পাব গতিকে একেদিনে আন দলৰ পৰা আহি তেওঁ টিকেট পায় বা MLA হৈ যায় গতিকে কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই ইয়াত পইচা নাথাকিলে কংগ্ৰেছ দল কৰিব কোনেও নোৱাৰে আৰু তেনেকুৱা উদাহৰণ মোৰ লগতে আছে যাব মোৰ লগত নাই বোলে 2-3 হাজাৰ মানুহ মই দল ত্যাগ কৰিব এই মুহূৰ্তত আমি দুটাকৈ খবৰ দিবলৈ চেষ্টা কৰিছোঁ দুগৰাকী নেতাৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ এইফালে অপূৰ্ব ভট্টাচাৰ্যৰ খবৰ জনাইছোঁ যেটো অগপত যোগদান কৰাৰ খবৰ আহি পৰিছে 29 জানুৱাৰীত যোগদান কৰিব শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগ দিব কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ আৰু অপূৰ্ব ভট্টাচাৰ্যৰ লগতে কেইবা শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে যোগদান কৰিব 29 জানুৱাৰীত এই মুহূৰ্তত খবৰ আহি পৰিছে লগতে আমি বঙাইগাঁৱৰ সেই খবৰ দিবলৈ চেষ্টা কৰিছোঁ প্ৰাক্তন সম্পাদক শ্যামল নাৰায়ণে পদত্যাগ কৰিব বুলি মুহূৰ্তত খবৰ আহি পৰিছে আমি সেই সংবাদমেলৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সংবাদমেলত কি কৈছে তেওঁ পুনৰবাৰ যদি সম্ভৱ হয় যদি পুনৰবাৰ সংবাদমেলখন আমি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিম আমাৰ APCC প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়ালৈ পঠাইছোঁ আৰু আমাৰ বঙাইগাঁও জিলা প্ৰেচিডেণ্ট তেওঁলৈও মই পদত্যাগ পত্ৰ পঠাইছোঁ আপোনালোকে জানে যে আজি ৰাহুল গান্ধী ডাঙৰীয়াই যি ন্যায় যাত্ৰা কৰি আছে আমাৰ ভাৰতখন অখণ্ডই গতিকে আমি যেহেতু ভাৰতখন আমি খণ্ড বিখণ্ড নহয় তেওঁ কিহৰ কাৰণে আকৌ ভাৰত জোড়ো যাত্ৰা কৰিব খুজিছে গতিকে মই ভাবোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই ন্যায় দিব আদালতে গতিকে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই কি কাৰণত আকৌ তেওঁ ন্যায় যাত্ৰা কৰিব আমিতো ভাৰতখন অখণ্ডই হৈ আছোঁ তে কি ভাৰত জোড়ো যাত্ৰা কৰিব ৰাহুল গান্ধী ডাঙৰীয়াই এটাতো পলিটিকেল পাৰ্টি কিবা ৰায় দিলে আমাক আদালতে দিব গতিকে মই এইবিলাক আৰু কংগ্ৰেছ দলৰ যিটো 4-4টা এটা বিশেষ ধৰ্মাৱলম্বী লোকলৈ পৰ্যবেক্ষিত হৈছে গতিকে আপোনালোকে জানে যে 500 বছৰ পিছত আজি অযোধ্যাত যি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়াই বটদ্ৰৱা থানত গৈ তাত যি যাত্ৰা সেইদিনা অকল কি হিন্দু মানুহে কি কংগ্ৰেছ নকৰে নেকি যে সেইদিনা দিনটোত যে মই নিজে মোৰ গাঁৱত মন্দিৰ যিমান মঠ মন্দিৰ আছে সকলোতে নাম প্ৰসংগ চলিছে হ'লে মই ভাবোঁ মোৰ ব্যক্তিগত ধাৰণা যে সেইদিনা দিনটোত ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁৰ এই যাত্ৰাটো বন্ধ ৰাখিব লাগিছিল আৰু কংগ্ৰেছ দলৰ যে যি 4-4টা কিছুমান ভাল মানুহ এই দলত থাকিব নোৱাৰে মই বঙাইগাঁও জিলা প্ৰেচিডেণ্ট সম্পৰ্কটো মই আমাৰ যি অল ইণ্ডিয়া কংগ্ৰেছৰ যি ইনচাৰ্জ পৃথিৱীৰাজ সাথে ডাঙৰীয়া কৈছিল যে বঙাইগাঁও জিলাৰ প্ৰেচিডেণ্টটো চেঞ্জ কৰিব লাগে আমিও কেতিয়াবা সাংবাদিকসকলেও আমাক কেতিয়াবা প্ৰশ্ন কৰে যে যেতিয়া অফ দ্য কেমেৰা থাকে কয় তোমাৰ কি বঙাইগাঁও জিলাত প্ৰেচিডেণ্ট ভাল মানুহ নাই নেকি আমাৰো মানে ৰাইজৰ ওচৰত আমি কিছুমান কংগ্ৰেছ দলটোক লৈ যাওঁত অসুবিধা আৰু সেইকাৰণে মই সকলো পদৰ পৰা মই মানে পদত্যাগ কৰিছোঁ
আৰু আজি জানে আজি ৰাহুল গান্ধী ডাঙৰীয়াই আৰু এটা আমাক অপমান কৰি গ'ল যে আমাৰ চালমাৰাত অৱস্থিত যিটো বীৰ চিলাৰে প্ৰতিমূৰ্তি তেওঁ মাল্যাৰ্পণ কৰা কথা আছিলে গতিকে বীৰ চিলাৰে অকল আমাৰ কোচ ৰাজবংশীসকলৰে যে বীৰ তেনেকুৱা নহয় গতিকে তাত সকলো যা যোগাৰ কৰি থকাৰ পাছত আজি বীৰ চিলাৰে আজি তেওঁ সন্মান নজনালে গতিকে আপোনালোকে জানে যে এই দৌৰটো বেলেগে পৰ্যবেক্ষিত কৰি মানে বেলেগ এটা ধৰ্মাৱলম্বীলৈকে বস্তুটো বেলেগ লাইনত লৈ গৈ আছে যে আজি আমি খুবেই লজ্জিত হৈছোঁ বঙাইগাঁও জিলাত যে বীৰ চিলাৰে প্ৰতিমূৰ্তিত তেওঁ মাল্যাৰ্পণ নকৰিলে মই এতিয়ালৈকে চিন্তা চৰ্চা কৰা মই ভাবিম যে কোন দললৈ মই যাম মই দলটো কৰিমেই কিবা এটা যিহেতু মই ইমানে সামাজিক কামতে জড়িত হৈ থাকোঁ গতিকে তেনেকুৱাও নহয় যে মই মুঠতে কংগ্ৰেছ দলত নাথাকোঁ এইটো আপোনালোক আজি প্ৰেছ মিট যোগে মই জনাই দিছোঁ নাই কংগ্ৰেছৰ একো ভৱিষ্যত নাই কংগ্ৰেছৰ যাৰ পইচা আছে একে ৰাতিতে টিকেট পাব গতিকে একেদিনে আন দলৰ পৰা আহি তেওঁ টিকেট পায় বা MLA হৈ যায় গতিকে কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই ইয়াত পইচা নাথাকিলে কংগ্ৰেছ দল কৰিব কোনেও নোৱাৰে আৰু তেনেকুৱা উদাহৰণ মোৰ লগতে আছে যাব মোৰ লগত নাই বোলে 2-3 হাজাৰ মানুহ মই